হেল্ল' বন্ধুসকল, আজি আপোনালোকলৈ একেবাৰে চমু ব্লগ এটা লৈ আহিছোঁ। দেখিছে নহয়, 5 মিনিটৰ আৰু অকণমানহে বেছি। বাৰু যি কি নহওক, যিহেতু ভালকৈ ব্লগ কৰিব পৰা নাই, ভাবিছোঁ সৰুকৈ আপডেট এটা দিওঁ। আজি আমি আহিছিলোঁ আকৌ আমাৰ নতুন ঘৰত, য'ত আইতা ধুনু নেহা আছে। এয়া বিক্ৰম বাৰাণ্ডাতে বহি আছে আৰু নৈ শুই গ'ল। আজি অহাৰ আকৌ উদ্দেশ্যটো অকণমান বেলেগ। আজি মানে ভাত খোৱাকৈ মাতিছিলে আইতাই। আমি আজি ওৰাঙত যোৱাৰ কথা, একেবাৰে মাহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ। আৰু এয়া বাবু আৰু নেহাই যে মধুৰিআম পাৰি আছে, বহুত কেইটা মধুৰিআম ওলাইছে দেই আজি গছৰ। বাৰু যি কি নহওক, মই কথাটো কৈ আছিলোঁ, আমি আজি ওৰাঙলৈ যামগৈ। বিক্ৰমে মোক নিবলৈ আহিছে। নৈ আমি একেবাৰে পূৰা ৰেডি হৈ আহিছোঁ, আহি ইয়াতে সোমালোঁ। আৰু মা বাবুহঁতেও আকৌ ঘৰৰ গাড়ীখন লৈ আহিছে। মই বিক্ৰমৰ গাড়ীতে আহিলোঁ, মানে আগতীয়াকৈ আমি আহি ইয়াত সোমালোঁ। আৰু তাৰপিছত ইয়াত ফুচকাও ৰেডি কৰিছিলে, দেখিছে নহয় ধুনুৱে। ইয়াৰ পাপৰৰ ফুচকাটো যে আজি প্ৰথমবাৰৰ বাবে খালোঁ, কিন্তু বহুত সোৱাদ লাগিলে দেই। আমি ভাবিছিলোঁ এইটো ইমান ভাল নালাগে বুলি, মানে যিটো ফুচকাৱালাৰ তাত কিনিব পায় সেইটো বেলেগ থাকে ন, তথাপিও বহুত ভাল লাগিলে। তাৰপিছত নৈয়ে শুই আছিল যে, বিক্ৰমক অলপ তাতে মানে ৰখিবলৈ দি মই পকাত আহি শুলোঁ। অকণমান আগৰ ভাইবছটো ল'লোঁ। আগতে আমাৰ ঘৰত এনেকৈ পকাই চকাই পৰি থাকোঁ গৰমৰ দিনত, আৰু খিৰিকীৰে এয়া বাহিৰখন চাই চাই খুব ভাল লাগিলে। আৰু এনেকৈ ইয়ালৈ আহিলে যে পিটপিটাই ঘূৰি ফুৰোঁ এতিয়াও। আৰু নিজৰ ইচ্ছামতে যে যেতিয়াই মন যায় এতিয়া যে আহিব পৰা হ'লোঁ ঘৰখনলৈ, সেইটো মানে মোৰ কাৰণে বহুত বেছি ফূৰ্তিৰ কথা। আৰু মায়ে এইফালে ৰান্ধনীশালত এয়া লাগি আছে, আৰু নেহাই আজিকালি কৰিব পৰা হ'ল। আইতাৰ ৰেষ্ট হৈছে, আৰু আইতাই বোলে বিশেষ একো কৰিব নালাগে, আজিকালি নেহাই ভাত পানী ৰান্ধিবই পাৰে। আৰু আজি মা আহিছে যিহেতু মায়ে ৰান্ধি আছে। আজি খানা হ'ব গোটেইকেইটাৰে। এয়া মই ভইচ অভাৰ কৰি আছোঁ, নৈয়ে বেকগ্ৰাউণ্ডত চিঞৰি আছে দেই। তাৰপিছত আমি খানা খাবলৈ এয়া দেখিছে নহয় ৰেডি। ঔটেঙা দি মাছ বনালে, মাংস বনালে, ভাজি দালি ভাত এনেকৈ খালোঁ আটাইকেইজনে মিলি। আমি যিহেতু ওৰাঙলৈ যাম, সেইটো কাৰণে মানে ভাত সাজ একেলগে খাই ল'লোঁ। বহুত বেছি ভাল লাগিলে এই দিনটো, মনত থাকিব। আৰু এনেকৈ অকণমান ভিডিঅ' কৰিলোঁ। তাৰপিছত ঘৰ আহি পালোঁ, সন্ধিয়াই লাগিছিলে, আন্ধাৰ হোৱাৰ পিছত পালোঁ। আৰু এয়া ভৰি হাত ধুই আহি অকণমান এনেকৈ ভিডিঅ' ল'লোঁ। আজি আপোনালোকক পিছদিনাখন ৰাতিপুৱা আকৌ লগ পাইছোঁ। নৈয়ে মই বাৰাণ্ডাত বহি অকণমান এনেকৈ ধেমালি কৰি আছিলোঁ। তাই উঠিছে আজি দেৰিকৈ, আৰু বিক্ৰম স্কুলত গ'ল। তাই এনেকৈ বহি আছিলোঁ, আৰু বহি লৈহে আৰু কথা চথা পাতি আছিলোঁ। তেনেকুৱাতে আহিলে নহয় পাৰ্চেল দিয়া ল'ৰাজন, আৰু পাৰ্চেল এটা দি গ'ল। পাৰ্চেলটো পিছে মোৰে বস্তু এটা হয়, বিক্ৰমে দিয়া গিফ্ট বুলি ক'ব লাগিব। কি আছে ব'লক তেতিয়াহ'লে খোলোঁ, আপোনালোককো দেখুৱাওঁ। আৰু নৈয়েতো ভালেই পায় পাৰ্চেল খোলা কামটো। এইটো ভিতৰত আছিলে এটা ইয়েৰফোন, আৰু এইটো মানে কৰ্ডলেছ যে, যিটো মানে ব্লুটুথ কানেক্ট কৰা সেইটো হয়। মানে এনেকুৱা মই আগতে ইউজ কৰা নাছিলোঁ, ৱায়াৰলেছটো। মানে আগতে ৱায়াৰ থকাবিলাকে ইউজ কৰি মানে সুবিধা পাওঁ দেখোন, সেই গতিকে চেঞ্জ কৰা নাছিলোঁ। কিন্তু এইবাৰৰ মোৰ নতুন ফোনটোত মানে ৱায়াৰ থকাডাল ছাপোৰ্ট নকৰে, যিডাল মোৰ আগৰ আছিলে। সেইটো কাৰণে বিক্ৰমে এইটো আনি দিলে মোক অৰ্ডাৰ কৰি। ইমান বেছি কিউট আছিলে বস্তুটো, আপোনালোকক দেখাওঁ ৰ'ব, খুলি আছোঁ। নৈয়েও বৰ আগ্ৰহেৰে চাই আছে। তাই এনেকুৱা পেকেটবোৰ খুলিলে বৰ ভাল পায়। বস্তুটো খুব মৰম লগা বুলি এইটো কাৰণে কৈছোঁ, সৰু হয় দেখাত অকণমানি, আৰু মানে খুব ধুনীয়া কালাৰ এটাৰ হয়। এইটো বক্সটো খুলিছোঁ। মই পিছে আগতে এইটো বস্তু চলাই পোৱা নাই দেই, মানে কেনেকুৱা হয় চলালেহে গম পাম। মানে প্ৰথমবাৰ ব্যৱহাৰ কৰিম। আৰু নৈ শুই থাকিলে মানে আজিকালি এইটো বৰ দৰকাৰ অনুভৱ কৰোঁ, কাৰণ তাই শুই থাকিলে মোবাইলত একো মানে মিডিয়া চাউণ্ডটো অন কৰি কিনে একো চাব নোৱাৰোঁ ন, গতিকে মানে লাগে আৰু ইয়েৰফোন এডাল। সেইটো কাৰণে দৰকাৰো হৈ আছিলে, বৰ দৰকাৰী বস্তু। অৰ্ডাৰ দিয়া পিছে দিন হ'ল, এতিয়াহে আহি পালে। মানে বিক্ৰমে অৰ্ডাৰ দি থৈছিলে, আৰু মই আহাত আহি পালে ভালেই হ'ল, মোৰ কাৰণে দিছিলে যিহেতু। এইটো বস্তুটো চাওকচোন, খুব ধুনীয়া হয়। আৰু নৈয়ে একদম ভালকৈ চাইছে মই কাণত কি লগাইছোঁ মানে। আৰু এতিয়া যে মই ভইচ অভাৰ কৰি আছোঁ, তাই সেই বক্সটোৰ লগতে খেলি আছে। আপোনালোকে পিছে দেখা নাপাব, ভিডিঅ' যিহেতু লোৱা নাই। আৰু এইটো চাওক, বক্সটো দেখাই দিছোঁ, কোনোবাই ইচ্ছা কৰিলে অৰ্ডাৰ কৰিবও পাৰে, গতিকে মানে দেখাই দিলোঁ পেকেটটো। আৰু এইটো খুব মৰম লগা হয়, ইয়াতে চাৰ্জ কৰি থ'ব পাৰি এনেকৈ, মানে যিকেইটা কাণত লগোৱা মানে মেইন বাডছকেইটা হয়, সেইকেইটা ইয়াত চাৰ্জ কৰিব পাৰি। আৰু এইটো হয় ব্ৰেণ্ডটো, কোনোবাই ইচ্ছা কৰিলে আনিব পাৰিব। কালাৰটো খুব ধুনীয়া নহয়নে? মোৰ ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। তাৰপিছত আজি আকৌ জন্মাষ্টমী দেই। এইকেইদিন ভালকৈ ভিডিঅ' কৰাই হোৱা নাই, আচলতে সময় নোপোৱা বুলি নহয়, মই মনেই কৰা নাছিলোঁ কৰিবলৈ। মানে আহি পাই কিবা এটা ভাগৰ মৰাৰ নিচিনা হয় যে, তেনেকুৱা। আজি জন্মাষ্টমীৰ দিনা বিক্ৰমে এনেকৈ আমলখি কুটিলে, ইয়াত ডাঙৰ আমলখিটো দেই, আৰু লগত মান ধনিয়া আৰু বীজ জলকীয়া
জলকীয়া দি খুব টেষ্টিকৈ খালোঁ। এয়া পিছে আমাৰ তেজপুৰৰ মায়ে কিনি আনিছিলে, তাৰ পৰা আমাক দি পঠাইছিলে। খুব টেষ্টি আছিলে আৰু এইটো আমলখিটো ভালে লাগে, বহুত ৰসাল হয়, বহুত ধুনীয়াকৈ খালোঁ, ইমান সোৱাদ লাগিলে। আৰু আজি জন্মাষ্টমী যিহেতু মায়ে গোটেইখিনি কৰি আছে, গতিকে মই বিশেষ একো কৰিব লগা হোৱা নাই। নৈৰ লগত আবেলি অকণমান এনেকৈ ফুৰিলোঁ। ভূমিকম্প আহিছিলে, এটা বহুত ডাঙৰকৈ আৰু এটা সৰুকৈ, গতিকে বাহিৰতে আছিলোঁ আবেলি সময়খিনি, এনেকৈ ধেমালি কৰি কটালোঁ। আৰু জন্মাষ্টমীৰ শুভকামনা থাকিলে ভিডিঅ'টো আজিয়ে আপোনালোকলৈ দিম বুলি ভাবিছোঁ, গতিকে লৰালৰিকৈ ভইচ অভাৰ কৰিছোঁ। আৰু মই এতিয়া বৰ্তমান ওৰাঙত আহি গ'লোঁ বুলি গম পাইছে, গতিকে নতুন নতুন ভিডিঅ'বোৰ আহি আছে, চাই থাকিব আৰু সকলো ভালে থাকক। আজিলৈ আহিছোঁ তেতিয়াহ'লে, আকৌ লগ পাম সোনকালে, বাই।